এইফালে এজবা কি গছ বাৰু আপোনালোকে চিনি পাইছেনে? যদি নাই পোৱা মই কৈ দিছোঁ, এজবা হৈছে চিৰতা তিতা। পৃথিৱীত মানে আৰু এনেকুৱা তিতা নাই আৰু চিৰতা তিতা নিচিনা তিতা আৰু বেলেগ নাই। আৰু এই তিতা গছজোপা কি কাৰণত লাগে জানেনে? বহুখিনি অসুখৰ কাৰণে লাগে, সেইখিনি কথাটো আপোনালোকে জানিছেই। আৰু নহ'লেও আপোনাৰ কিমি পেলো বা অন্যান্য মেলেৰিয়া চেলেৰিয়া হ'লেও দৰকাৰ হয়। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, চুমতাৰা ইউটিউব চেনেললৈ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি মই অন্য এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। বেছি দেৰি নকৰোঁ, গৈ আছোঁ মই এটা ঠাইলৈ। ক'লৈ গৈ আছোঁ সকলোবোৰ দেখামতো, ভিডিঅ'টো শেষলৈকে চাব। ডাইৰেক্ট গৈ আছোঁ এইফালে মানে মোৰ মানুহগৰাকী ভাগৰ ককায়েকৰ লগত গৈ আছোঁ এটা ঠাইলৈ। ক'লৈ গৈছোঁ দেখাম, ধুনীয়া এটা একদম প্ৰাকৃতিক পৰিৱেশ দেখাম, খুবেই ভাল পাব। আৰু বলক গৈ আছোঁ ইয়াৰ পৰাই, মানে মই চচুবাৰীৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো বলক গৈ আছোঁ এইফালে দাদা ভাগৰ গাড়ী ৰেডি হৈ আছে আৰু আমাৰ ধনু ছোৱালী হৈ গ'ল, সিহঁতিও ৰেডি। আৰু দাদা আহক বলক। তো এইফালে আমাৰ মানুহগৰাকী ককায়েক, নমস্কাৰ চমস্কাৰ এটা দি দিয়ক। তো বলক আৰম্ভ কৰিছোঁ যাত্ৰা আৰু গৈ আছোঁ বলক। আৰু এইফালে আমাৰো ভদবৰীখন ৰেডি হৈ আছে, ভগা চিগা ঢেলেং পেলেংখন, গৈ আছোঁ বলক। পাই গ'লোহি এইফালে ৰন্দিজান তিনিআলি আচলতে। আৰু আমি যাম মানে এইটো ছাইডলৈ প্ৰাকৃতিক পৰিৱেশ দেখাম বুলি, আৰু সকলোখন দেখাম। তো ভিডিঅ'টো একেলগে চাব। দাদাজন আহি পোৱাই নাই, দাদা পাওঁহি। আৰু ময়ো মানে তেখেতক বায়েকৰ ঘৰ নিচেই ওচৰতে আছে ন ৰন্দিজানতে, আৰু তেখেতকো থৈ আহোঁ। তাৰপিছত আমি দুজনহে যাম, তেখেতক মানে নিনো, যিহেতু ধুনু আছে আৰু ধুনু টোপনি গ'ল। আৰু টোপনি যোৱাৰ কাৰণে তেখেতক লৈ নাযাওঁ, যিহেতু পানী চানী লাগিব পাৰে, মানে চৰ্দি লাগিব পাৰে, আৰু সেয়েহে নিনো। ইফালে পাই গ'লোহি আমাৰ মানে এই আমাৰ মানুহগৰাকী বায়েকৰ ঘৰ। আৰু বায়েকৰ ঘৰ মানে ভাঙি থোৱা আছে, দেখিছেনে? আলহী আহিব বুলি ঘৰ ভাঙি দিছে একেবাৰে। কেলৈ এনেকুৱা কৰিছে বাৰু? আৰু তেনেকুৱা আচলতে কৰা নাই, তেখেতলোকৰ মানে ঘৰ বনাই আছে আৰু সেয়েহে ভাঙি থৈছে। আৰু মই ইয়াতে বাই বাই কৰিলোঁ, আৰু ময়ো মানে যাত্ৰা আকৌ আৰম্ভ কৰোঁ মানে কৈছিলোঁ আপোনালোকে। গৈ আছোঁ ডাইৰেক্ট এইফালে ব্লক। তো বন্ধু বান্ধৱীসকল, আজি মই যিটো ইনফৰমেশ্যন ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম, সেইটো খুবেই জৰুৰী আপোনালোকৰ কাৰণে। আপোনালোকে এটা কথা ক'বচোন, আপোনালোকৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে, যিহেতু আপোনাৰ 4 বছৰৰ ওপৰৰ কথা কৈছোঁ, 4 বছৰ তলৰখিনি কথা কোৱা নাই। আপোনাৰ 4 বছৰৰ পৰা একেবাৰে আপোনাৰ বয়সস্থ মানুহলৈকে কৈছোঁ। আপোনালোকে চাওক, প্ৰথম আপোনালোকে এটা কথা কৈ লওঁ, যিহেতু আপোনাৰ কোনোবা মানুহে আপোনাৰ এতিয়া ক'ৰবালৈ যদি বাহিৰলৈ যাম বুলি ভাবিছে, মানে ধৰক আমাৰ আজি উদাহৰণ এটা দিছোঁ, যিহেতু লখিমপুৰ যেনিবা আছে, আপুনি লখিমপুৰৰ পৰা গুৱাহাটীলৈ যাব। আপুনি ধৰক এতিয়া ৰাতিপুৱা সোনকালে যাব লাগে, আপোনাৰ কিন্তু হোচ অহা নাই। আপুনি ধৰক গাড়ীত যাব, গাড়ীত গ'লে মানে আপুনি কি কৰিব মানে আপোনাৰ এনেকুৱা এটা ভয় লাগি থাকিব, বাটত যদি মই শৌচ কৰিব লাগে বা পেচাব কৰিব লাগে, মই তেতিয়া কি কৰিম? আপোনালোকক মই এনেকুৱা এটা টিপছ দিম, যিটো টিপছ আপোনালোকে কৰাৰ পাছত 5 মিনিট বা 10 মিনিটৰ ভিতৰত আপোনাৰ শৌচ পেচাবটো ক্লিয়াৰ হৈ যাব। ক্লিয়াৰ হৈ যাব মানে কেনেকৈ? ধৰক কোনো আপোনালোকৰ ঔষধ পাতি খাব নালাগে, দৰৱ খাব নালাগে। আপোনালোকে এটা গেৰুৱা টিপছ দিম, যিহেতু আপোনাৰ কিছুমান মানুহে জানে চাগে এই কথাটো, গেৰুৱা মানে কি বুজি পাইছে চাগে। গেৰুৱা টিপছটো এনেকুৱা টিপছ হ'ব, যিটো টিপছ আপোনালোকে মানে কৰাৰ লগে লগে আপোনালোকে 5 মিনিটৰ ভিতৰত আপোনালোকে প্ৰমাণ পাব। যদি আপোনালোকৰ শৌচ পেচাব বোলে হৈয়ে আছে, বোলে হ'লেও মোৰ ভাগ আজি পেটটো পুৰা গেথলা মাৰি আছে, পাই মোৰ শৌচটো হোৱা নাই, কিন্তু শৌচ মই এতিয়া কৰি দিম, বলে কৰিম মানে শৌচ, তেতিয়া আপোনালোকে যিটো টিপছ মই দেখাম কৰিলে মানে আপোনালোকৰ লগালগ আপোনালোকৰ শৌচ পেচাবটো ক্লিয়াৰ হৈ যাব লগালগ। সেইটো ছাইডৰ পৰা হ'লে মানে এইটো সোঁ হাত হয়, আৰু এইটো হৈছে বাওঁ হাত। এনেকৈ যদি আপুনি এই দুখনত যদি ধৰি পেলাই এনেকৈ যদি মুহাই দিয়ে, মানে এনেকৈ যদি অলপ হেৰি কৰি দিয়ে, আচলতে বৰ বেছি সৰু ল'ৰা ছোৱালী হেৰি নকৰিব। যদি শৌচ আৰু পেচাব যদি বন্ধ হৈ থাকে, লাহে লাহে আপোনাৰ ওলাই আহিব। যদি আপুনি প্ৰমাণ নাপায়, মোৰ নাম হলাই থ'ব। মই যে যিটো টিপছ দেখালোঁ যে আপোনালোকক এতিয়া যে যিটো আপোনাৰ পেটৰ হেৰিটো যে দেখালোঁ, ঠিক আপোনালোকে তেনেকৈ কৰিব। যদি প্ৰমাণ নাপায় মোক ক'ব, আৰু মোক ক'ব মানে এইটো ডাইৰেক্ট আপোনাৰ মোৰ প্ৰমাণ হয় কৈছে, 100% গেৰাণ্টি আছে আপোনাৰ। তেনেকৈ কৰিলে আপোনালোকৰ কিন্তু শৌচ পেচাবটো হ'ব লাগিবই। আজি বাৰু আপোনাৰ ইনফৰমেশ্যন ভিডিঅ'টো কেনে পালে কমেণ্ট এটা কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। আৰু দেই সেইটোকে ক'লোঁ, আৰু কিনো বলক আমি এতিয়া মানে প্ৰাকৃতিক পৰিৱেশ চাবলৈ গৈ আছোঁ বলক। তো ফাইনেলি আহি আছোঁ আমি, যিহেতু মিচিং জনগোষ্ঠীসকলৰ মানে ঘৰবিলাক আছে, দেখিছে কাষে কাষে, আৰু তেখেতলোকৰ ঘৰৰ কাষে কাষে আহি আছোঁ আমি। আচলতে গন্তব্যস্থান পোৱাগৈ নাই, আৰু আমাৰ এই দাদাই মই আৰু তো ফাইনেলি পাই লওঁগৈ, যিহেতু আমি যোনটো প্ৰাকৃতিক পৰিৱেশ আপোনালোকক দেখাম বুলি কৈছিলোঁ, সেই ঠাইটো পাই লওঁগৈ। তাৰপিছত সকলোবোৰ গৈ আছোঁ, আৰু বৰ্তমান মানে আমি গৈ থাকোঁতে এটা প্ৰাকৃতিক পৰিৱেশ আপোনালোকে পাব। সেই প্ৰাকৃতিক পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ বলক। তো বন্ধু বান্ধৱীসকল পাই গ'লোহি আলিচিগা। আৰু আলিচিগা মানে আলি মানে সঁচাকৈ এইডোখৰ পৰা আলি নাই, আৰু এইফালৰ পৰা পূৰা বালি। এইখন নদী কি নদী হয়? এখন সোৱণশিৰি নি? মানে এটা এৰাসুতি হয় নহয়? এৰাসুতি এটা এৰাসুতি মানে এইটো ডাইৰেক্ট নদীয়ে হয়, খালি মাজত এটা হেৰি আছে, বাৰিষা হ'লে একজাত হৈ যায়। আচ্ছা। খুব ধুনীয়া এটা পৰিৱেশ, যিহেতু বালি মাজে মাজে আহি আছোঁ, দেখিছেনে বাৰু? আৰু ইয়াত কিন্তু অকণমান খেলি মেলি হ'লে মানে গাড়ী চলাবলৈ বহুত অসুবিধা হ'ব। আৰু এতিয়া আপোনাৰ এইটো এটা ৰিজাৰ্ভ বুলিয়ে ধৰি ল'লোঁ, আৰু ৰিজাৰ্ভৰ নিচিনা একেই। ৰিজাৰ্ভ পাভৰ ৰিজাৰ্ভ পুৰণা, বৰ্তমান ৰিজাৰ্ভ নাই। পাভৰ ৰিজাৰ্ভ এইটো পুৰণি পাভৰ ৰিজাৰ্ভ ন? তো এই ৰিজাৰ্ভটোৰ ভিতৰে আমি যাব লাগিব। গৈ আছোঁ মাজুলীৰ পৰা, ৰাস চাই আহি আছে। আৰু লোকে আচলতে ৰাস এদায় ফিনিচিঙে মানে এদায় হ'ল, কিন্তু আমি এনেই চাব লাগে। এনেকুৱা ডেঞ্জাৰ ৰাস্তা হয়, বাপৰে।
আছে আচলতে, যেনেকৈ মাজুলী আৰু ঠিক তেনেধৰণে এটা দ্বীপ আৰু এখন ঘাঁহজাল বা এইটো আপোনালোকে চিনি পাইছেই। এইফালে চাওক আৰু আহিছোঁ যেতিয়া ঘাটলৈ বোলো নাওখনত এপাক উঠি চাওঁ মানে যিহেতু সকলোৱে ভয় থাকে সেইকাৰণে দাদাক কৈ লৈছোঁ আগত নাওখনত উঠিব পাৰিম নাই বুলি। আৰু ভিতৰত মানে কিবা কিবি চাবলৈ যাওঁ মানে ভিতৰতে সোমাবলৈ ভয় লাগে বাৰু, আৰু কিন্তু নাওখনত উঠি পেলাই কিবা এটাই ভাল লাগিব আৰু সেয়েহে মানে নাওখনত উঠি আছোঁ। নমস্তে বাৰু। আৰু ইয়াতে এনেকৈ ধুনীয়াকৈ মানুহ বহি যায় আৰু ইয়াত গাড়ী গোৱাবিলাক ৰখোৱা হয়। তো বন্ধু বান্ধৱীসকল আহিছিলোঁ এইফালে ফুৰিবলৈ, আৰু ফুৰিবলৈ আহোঁতে মানে যিহেতু মই ভাবিলোঁ আপোনালোকক এটা প্ৰাকৃতিক পৰিৱেশো দেখাওঁ, আৰু সোৱণশিৰিখনৰ কাষত ৰখি পেলাই কিবা এটা ভিডিঅ' আপোনালোকলৈ আপডেট দিবলৈ পালে খুবেই ভাল লাগে। আৰু খুবেই ভাল লাগে মানে আপোনালোকক আগতে মই যি দেখাইছিলোঁ আপোনাৰ ওচৰত আছেই ধৰক এইফালে নাও ৰেডি হৈ আছে, আৰু তেখেতলোকো মানে যাবলৈ যাত্ৰা আৰম্ভ কৰিবলৈ লৈ আছে এটা নিজৰ গন্তব্যস্থানত, আৰু জীৱন মৰণ কাটি কৰি এই নদীখন পাৰ হৈ যাব। মই ভবা মতে আপোনালোকে তেখেতলোকৰ হৈ পেলাই শ্বেয়াৰ এটা কৰক, যিহেতু প্ৰশাসনেও দেখক মানে চৰকাৰ ঘৰলৈ পালে ইয়াতো যদি এখন দলং হয় নহয় খুবেই ভাল লাগিব বুলি মই ভাবোঁ মানে যদি দলংখন হয় দলংখনৰ ওপৰেদি যাব পাৰিব, আৰু এইফালে আপোনাৰ ইঞ্জিনৰ ওপৰত যোৱা কথা, আৰু যিহেতু তেখেতলোক জীৱন মৰণ কাটি কৰি নদীখন পাৰ হৈ যাব, তেখেতলোকৰ কথা এটা ভাবক। আৰু মইনো কি কওঁ, বেছিকৈ নকওঁ, আপোনালোকক দেখাইছোঁ। আনফালে আপোনাৰ একেবাৰে ধুনীয়াকৈ মেচিন মানে ফেৰী ষ্টাৰ্ট দি দিলে, ইয়াত দৌৰমুনক ইয়াত আমাৰ এফালে গ'লে ফালিম ইয়াক। যা মই নাযাওঁগৈ, যা। তো সিহঁতকো বাই বাই দিলোঁ আৰু আমাৰ ভিডিঅ'টো বাই বাই কৰিলোঁ।